এটা ডাঙৰ আপডেট আহিছে বিগ ব্ৰেকিং নিউজ কাৰণ এনআইএ যি প্ৰতিবেদন আহিছে এনআইএৰ প্ৰাথমিক যি প্ৰাৰম্ভিক প্ৰতিবেদন আছে প্ৰাৰম্ভিক প্ৰতিবেদনত পোহৰলৈ আহিছে পাকিস্তানৰ মিথ্যাচাৰ তাত কোৱা হৈছে যে পেহেলগামৰ যি ভয়ংকৰ নৰসংহাৰ আছিল সেই নৰসংহাৰত জড়িত আছিল আইএসআই আৰু পাকিস্তানী সেনা এই কথা পুনৰবাৰ প্ৰমাণ হৈছে এনআইএৰ যি প্ৰাৰম্ভিক প্ৰতিবেদন আছে প্ৰতিবেদনত স্পষ্ট হৈছে যে পেহেলগামত এই আক্ৰমণৰ সময়ত প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে পাকিস্তানী সেনা জড়িত আছিল লগতে আইএসআই এই লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীসকলক সহায় কৰিছিল ভয়ংকৰ তথ্য আহিছে আৰু পাকিস্তানৰ মিথ্যাচাৰ পাকিস্তানে এই 10টা দিন হৈ গল 10টা দিনৰ পেহেলগামৰ ভয়ংকৰ ঘটনাৰ 10টা দিন পাৰ কৰাৰ পিছত পাকিস্তানে মানি লোৱা নাছিল যে তেওঁলোকৰ ভূমিৰ পৰা এই সন্ত্ৰাসবাদ আহি আছে সন্ত্ৰাসবাদী আহি ভাৰতত বাৰম্বাৰ আক্ৰমণ কৰি আছে তেওঁলোকে সন্ত্ৰাসবাদীক জন্ম দি তাতে তেওঁলোকে প্ৰতিপালন কৰিছে গতিকেলৈ সেই কথা তেওঁলোকে বাৰম্বাৰ নাকচ কৰি আহিছিল কিন্তু এইবাৰ পুনৰ এনআইএৰ প্ৰতিবেদনত পোহৰলৈ আহিছে পাক সেনাৰ মিথ্যাচাৰ পাকিস্তানী সেনাই লস্কৰী তৈবাৰ সহায় কৰিছিল পেহেলগামৰ আক্ৰমণত ভয়ংকৰ তথ্য লগতে আইএসআই জড়িত হৈ আছে লগতে পাক সেনা জড়িত হৈ আছে যিমানে পাকিস্তানে নকক কিয় সন্ত্ৰাসবাদ তেওঁলোকে আশ্ৰয় দিছে সন্ত্ৰাসবাদক ইয়াৰ পূৰ্বে আমি দেখিছিলো উৰি আক্ৰমণৰ সময়ত পাক অধিকৃত কাশ্মীৰৰ পৰা কেনেদৰে ভাৰতত আক্ৰমণ কৰা হৈছিল এবাৰো অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু প্ৰতিবেদনত কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কেৱল পাক সেনা আৰু আইএসআইৰ লগতে তেওঁলোকে কেনেধৰণে লস্কৰী তৈবাক সহায় কৰিছিল সেইৰো তথ্য পোহৰলৈ আহিছে কাৰণ পাক অধিকৃত কাশ্মীৰত যিখন আমি পিওকে বুলি কওঁ সেই পিওকেতেই কিন্তু ঘাটি পাতি আছে লস্কৰী তৈবাৰ একাংশ সন্ত্ৰাসবাদীয়ে আৰু সেই সন্ত্ৰাসবাদী সংগঠনসমূহৰ শিবিৰসমূহ স্থাপন কৰাত পাক সেনা আৰু আইএসআই বাৰম্বাৰ সহায় কৰি আহিছিল আৰু এই পেহেলগাম আক্ৰমণৰ কথা বা পেহেলগামৰ নৰসংহাৰৰ কথা আগতেকৈ জানিছিল পাকিস্তানী সেনাই লগতে আইএসআই কাৰণ তেওঁলোকে সহায় কৰিছিল লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীসকলক ভাৰতৰ সীমান্ত পাৰ কৰাৰ ক্ষেত্ৰত হওক অস্ত্ৰ-শস্ত্ৰ যোগানৰ ক্ষেত্ৰত হওক বা এই দীৰ্ঘদিনীয়া যি পৰিকল্পনা কৰা হৈছিল কাৰণ পেহেলগাম আক্ৰমণ এটা এদিনীয়া পৰিকল্পনা নহয় এইটো দীৰ্ঘদিনীয়া এটা পৰিকল্পনা কৰা হৈছিল আৰু এই ভয়ংকৰ পৰিকল্পনা কৰা হৈছিল পাকিস্তানৰ ভূমিত পাকিস্তানৰ পৰা এই পৰিকল্পনা কৰা হৈছিল পাক সেনাই খাৰপানী যোগাইছিল আইএসআই যিমান পাৰি সিমান কিন্তু এই লস্কৰী তৈবাৰ সদস্যসকলক সহায় কৰিছিল লগতে এনআইএ যি প্ৰাৰম্ভিক প্ৰতিবেদনত এই কথা স্পষ্ট হৈছে লগতে কৈছে অভাৰগ্ৰাউণ্ড লোক যিসকল বিচ্ছিন্নতাবাদী লোক আছে যিসকলে পাকিস্তানৰ কাশ্মীৰক অশান্ত কৰি ৰখাৰ চেষ্টা কৰি থাকে বাৰম্বাৰ তেওঁলোকে কেতিয়াবা হিল মাৰে কিছুদিনৰ আগলৈকে আমি দেখিছিলো যে কাশ্মীৰৰ পৰিস্থিতি কেনেকুৱা আছিল সেই বিচ্ছিন্নতাবাদী একাংশ সদস্যই যিসকলে ভাৰতত থাকি ভাল নাপায় যিসকলে পাকিস্তানৰ সৈতে সামিল হ'বলৈ বিচাৰে বা পাকিস্তানৰ সৈতে কাশ্মীৰক এক কৰাৰ সপোন দেখি আছে তেনে একাংশ লোকেই এই সমগ্ৰ ঘটনাৰ নেতৃত্ব বহন কৰিছিল তেওঁলোক থাকিছিল কাশ্মীৰত প্ৰত্যেকটো মুহূৰ্তৰ খবৰ তেওঁলোকে পাকিস্তানলৈ পঠাইছিল লস্কৰী তৈবাক যোগান ধৰিছিল আৰু কেনেকৈ আক্ৰমণ হ'ব সকলো ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল গতিকেলৈ কাশ্মীৰত লুকাই থকা একাংশ সন্দেহজনক পাকিস্তানী নাগৰিক বা বিচ্ছিন্নতাবাদী কাশ্মীৰী লোকৰ সহায়তে এই ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল আৰু এই ঘটনাত জড়িত থকা লোকৰ তালিকা ইতিমধ্যে এনআইএ প্ৰস্তুত কৰিছে কোন কোন বিচ্ছিন্নতাবাদী লোক বা কোনসকল পাকিস্তানী অবৈধ নাগৰিক বা সন্দেহজনক নাগৰিক আহি কাশ্মীৰত থিতাপি লৈছিল তাৰ কিন্তু এতিয়া এখন তালিকা প্ৰস্তুত কৰা হৈছে এনআইএৰ ওচৰত সেইখন তালিকা আহি পৰিছে লগতে প্ৰতিবেদনত লিপিবদ্ধ কৰা হৈছে 110 জন লোকৰ বক্তব্য স্থানীয় কাশ্মীৰ যিসকল লোক আছে তেওঁলোকক পেহেলগাম যি নৰসংহাৰৰ পিছত যিসকল লোকক প্ৰত্যক্ষদৰ্শী আছিল বা যিসকলে কিছুমান সন্দেহ প্ৰকাশ কৰিছিল এনেকুৱা একাংশ লোক জড়িত হৈ আছে সেই সকল লোকৰ মন্তব্য লোৱা হৈছে তাৰ 150 জন লোকৰ বক্তব্য এতিয়ালৈকে লোৱা হৈছে আৰু 3D মেপিং কৰা হৈছে ঘটনাৰ নাটকীয় ৰূপো প্ৰতিবেদনৰ প্ৰাৰম্ভিক তথ্যত প্ৰদান কৰা হৈছে লগতে পিওকে যি হেণ্ডলাৰ আছিলে যি পাকিস্তানৰ সমৰ্থন যি সন্ত্ৰাসবাদী সংগঠনসমূহ আছে সংগঠনসমূহ সহায় কৰে সেই হেণ্ডলাৰৰ সৈতে যোগাযোগত আছিল সন্ত্ৰাসবাদীসকল যি সন্ত্ৰাসবাদীকেইটা আহিছিল তেওঁলোকে সঘন যোগাযোগত আছিল লগতে এনআইএ যি গৃহ মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিব এই প্ৰতিবেদনত এইবোৰ তথ্য উন্মোচন হৈছে যে পাকিস্তানী সেনা আৰু আইএসআই এই পেহেলগাম কাণ্ডত উতপুতভাৱে জড়িত হৈ আছে আৰু
পাকিস্তানে কৈ আছিল যে আমি কালিও দেখিছোঁ কিছুদিন পূৰ্বেও দেখিছোঁ যে পাকিস্তানৰ বিদেশ মন্ত্ৰী হওক পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰী হওক তেওঁলোকে কৈছে যে ভাৰতে মিছা অভিযোগ জাপি দিছে পাকিস্তানে নিজেই সন্ত্ৰাসবাদীৰ দ্বাৰা জৰ্জৰিত হৈ আছে আমি কেনেকৈ ভাৰতক আক্ৰমণ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ মন্তব্য পাকিস্তানৰ ফালৰ পৰা আহিছিল কিন্তু এতিয়া এনআইএৰ যি প্ৰাৰম্ভিক তদন্ত আছে প্ৰাৰম্ভিক প্ৰতিবেদন এখন দিছে এই প্ৰতিবেদনত কিন্তু পোহৰলৈ আহিছে যে পাকিস্তানী সেনাই খাৰপানী যোগান ধৰিছিল আৰু হেতু এনআইএ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ সমগ্ৰ বিশ্বই জানে কাৰণ লাডেনৰ পৰা আৰম্ভ কৰি যিমান সকল লোক যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছিল বা যিবোৰ সন্ত্ৰাসবাদী ডাঙৰ ডাঙৰ নেতা আছে সকলোৰে বিচৰণথলী আছিল এইখন পাকিস্তান লাডেনক আহি পেলাই পাকিস্তানতেই আমেৰিকাৰ সেনাই তাত মাৰিছিল গতিকেলৈ পাকিস্তানতেই তেওঁ থিতাপি লৈ আছিল বাকি যিসমূহ সংগঠন আছে আমি কিছুদিন পূৰ্বে দেখিছিলোঁ যে লস্কৰী তয়বা হওক বা যিবোৰ মুজাহিদিন হওক যিবোৰ মৌলবাদী সংগঠন আছে সকলোৰে ঘাটি এই পাকিস্তান আৰু এই পাকিস্তানৰ পৰাই বাৰম্বাৰ ভাৰতক আক্ৰমণ কৰি থকা হৈছে আৰু পাকিস্তানৰ এই আইএসআই বা পাক সেনা লগতে লস্কৰী তয়বাৰ একাংশ স্লিপাৰ সেল বুলি ক'ব লাগিব যিসমূহ ইয়াত আভাৰগ্ৰাউণ্ড লোক বুলি কৈছে এই স্লিপাৰ সেল কিছুমানক তেওঁলোকে কাশ্মীৰৰ বিভিন্ন প্ৰান্তত মেলি থৈছিল আৰু তেওঁলোকে আহি পেলাই ইয়াত থিতাপি লৈ কাশ্মীৰত থাকি কাশ্মীৰৰ গতিবিধি লক্ষ্য কৰি কেতিয়া ক'ত আক্ৰমণ কৰিব লাগে এনেকুৱা ধৰণৰ কিছুমান তথ্য তেওঁলোকে পাকিস্তানলৈ পঠাইছিল আৰু ইতিমধ্যে কৈছোঁ পিঅ'কেৰ হেণ্ডেলাৰৰ লগত এই সন্ত্ৰাসবাদী সংগঠনসমূহ বা সন্ত্ৰাসবাদী সকল উত্তৰপুতভাৱে সঘন যোগাযোগত আছিল আৰু এইবোৰ তথ্য এতিয়া এনআইএৰ তদন্তত পোহৰলৈ আহিছে ইতিমধ্যেই 3D মেপিঙো কৰা হৈছে ঘটনাৰ নাটকীয় ৰূপ প্ৰতিবেদনৰ প্ৰাৰম্ভিক তথ্য কৰা হৈছে আৰু এই সময়ৰ পিছত কিন্তু শীঘ্ৰেই গৃহ মন্ত্ৰালয়ক আজি প্ৰতিবেদন দাখিল কৰিব এনআইএৰ ফালৰ পৰা আৰু কোৱা হৈছে যে এই সকল লোকৰ বিৰুদ্ধে ঘটনাত যিসকল কাশ্মীৰী লোক জড়িত আছে যিসকলে কাশ্মীৰক ভাৰতৰ পৰা আঁতৰাই পাকিস্তানত সামিল কৰিব বিচাৰে যিসমূহ বিচ্ছিন্নতাবাদী লোক আছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাৰণ সমগ্ৰ ভাৰতে এই মুহূৰ্তত এটা কথাই কৈ আছে যে পেহেলগাম কাণ্ডৰ লগত জড়িত থকা সেয়া লাগিলে দেশৰ নাগৰিকে নহওক কিয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কালিৰ দিনটোত আমি দেখিছিলোঁ যে ইখনৰ পিছত ইখন উচ্চ স্তৰৰ বৈঠক হৈ আছে কাৰণ পাকিস্তানক কেনেকৈ একিকনি দিব পাৰি তাক লৈ ভাৰত চৰকাৰে চিন্তা কৰি আছে তেনে পৰিস্থিতিত এতিয়া যেহেতু এনআইএ প্ৰাৰম্ভিক তদন্তত এই কথা পোহৰলৈ আহিল যে পাকিস্তানী সেনা আৰু আইএসআইয়ে পৰোক্ষভাৱে তেওঁলোকে এই লস্কৰী তয়বাৰ সদস্যসকলক সহায় কৰিছিল সাৰ পানী যোগাইছিল এটা কেনেকৈ সহায় কৰিছিল হেতু পোহৰলৈ আহিব অধিক তদন্তত কিন্তু এটা কথা স্পষ্ট যে তেওঁলোকে পাকিস্তানে নিজৰ ভূমি দিছে সন্ত্ৰাসবাদীক তেওঁলোকৰ মাটিৰ পৰা ভাৰতলৈ বাৰম্বাৰ আক্ৰমণ হৈ আছে উৰি আক্ৰমণ হৈ গ'ল পেহেলগামৰ আক্ৰমণ হৈ গ'ল তাৰ আগতেও জম্মু কাশ্মীৰত এনেবোৰ ঘটনা একেবাৰে সুলভ হৈ আছিল ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈয়ে থাকে কিন্তু তাৰ মাজতো এতিয়া ভয়ংকৰ কথা হৈছে স্লিপাৰ সেল যে একাংশ সন্দেহজনক পাকিস্তানী নাগৰিক লস্কৰী তয়বাৰ একাংশ সন্ত্ৰাসবাদী বিভিন্ন ভুৱা বেশত আহি তেওঁলোকে সীমান্তৰে পাৰ হৈ আৰু সীমান্ত পাৰ হোৱাৰ ক্ষেত্ৰতো পাকিস্তানী সেনাই বাৰম্বাৰ সহায় কৰিছে হেতু ইয়াৰ পূৰ্বে প্ৰমাণ হৈছে গতিকেলৈ এইবাৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই বৰ্তমান দুজন স্লিপাৰ সেলক এনআইএ জেৰা কৰি আছে দুজনক ধৰিছে ইতিমধ্যেই এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰা হৈছে সেইখন তালিকাত যথেষ্ট সংখ্যক লোকৰ নাম আছে কিন্তু এতিয়া আজিৰ দিনটোত যদি মই এতিয়া আপোনালোকক ক'ব বিচাৰো বিগ ব্ৰেকিং নিউজ হিচাপে দুজনক ইতিমধ্যেই জেৰা চলাই থকা হৈছে সেই দুজনৰ পৰা অধিক তথ্য পাব এনআইএ তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে কিন্তু অধিক ক্ষিপ্ৰতাৰে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব 10টা দিন উকলি গৈছে পেহেলগামৰ নৰসংহাৰৰ সকলোৱে চিন্তা কৰিছে কোনে পাহৰিব পৰা নাই সকলোৱে কৈছে যে পেহেলগামৰ এই নৰসংহাৰৰ উচিত প্ৰত্যুত্তৰ ভাৰতে দিব লাগিব পাকিস্তানক লাগিলে আক্ৰমণ কৰক ভাৰতে ইতিমধ্যে কূটনৈতিকভাৱে আগবাঢ়িছে কাৰণ তেওঁলোকে যি জলসন্ধি আছিল সেই জলসন্ধি তেওঁলোকে নাইকিয়া কৰি দিছে আৰু সিন্ধু জলসন্ধি বাতিল কৰাৰ পিছত পাকিস্তানৰ হাহাকাৰ লাগিছে সিন্ধু নদীৰ পানী কেনেদৰে কিমান বাঢ়িছে বা কি পৰ্যায়ত আছে হেতু কথাও এতিয়ালৈকে পাকিস্তানক জনোৱা নাই লগতে কালিৰ দিনটোত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভাৰতে এটা ডিসিশন লৈছিল সিদ্ধান্ত লৈছিল যে ভাৰতৰ আকাশ মাৰ্গত পাকিস্তানৰ কোনো ধৰণৰ প্লেন বা তেওঁলোকৰ উৰাজাহাজ হওক বা যুদ্ধ জাহাজ হওক কোনো কাৰণত উৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ এতিয়া কেতবোৰ কূটনৈতিকভাৱে ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আক্ৰমণ কেতিয়া হ'ব অৰ্থনৈতিক আক্ৰমণ ৰাজনৈতিকভাৱে আক্ৰমণ ৰাজনৈতিকভাৱে আন্তঃৰাষ্ট্ৰীয় ফালৰ পৰা হেঁচা
বিভিন্ন ধৰণৰ দিশৰ পৰা ভাৰতে পাকিস্তানক হেঁচা প্ৰয়োগ কৰিব পৰা অৱস্থাত আছে ইতিমধ্যেই আৰৱ সাগৰতো ভাৰতৰ যুদ্ধ জাহাজে তেওঁলোকে হস্তমৈ আছে যিকোনো মুহূৰ্তত পাকিস্তানক তেওঁলোকে টছনছ কৰিব পৰা অৱস্থাত ভাৰত আছে কিন্তু তেনে সময়তেই এনআইএৰ প্ৰতিবেদনত পুনৰবাৰ প্ৰমাণ হ'ল যে পাকিস্তানী সেনা কাৰণ যিখন পাকিস্তান 1947 চনৰ পৰা যদি ক'বলৈ যাওঁ দেশ স্বাধীন হোৱাৰ পাছৰে পৰা তেওঁলোকে বাৰম্বাৰ নিলজ্জভাৱে ভাৰতৰ ওপৰত আক্ৰমণ কৰি আহিছে বাৰম্বাৰ তেওঁলোক যুদ্ধৰ ক্ষেত্ৰত সদায় তেওঁলোক হাৰিছে কিন্তু তাৰ পিছতো তেওঁলোকে পিছফালৰ পৰা আক্ৰমণ কৰিবলৈ আহে মনে মনে আক্ৰমণ কৰিবলৈ আহে সন্ত্ৰাসবাদী হাতত ধৰি তেওঁলোকে ভাৰতক আক্ৰমণ কৰিবলৈ আহে এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ সলনি নহলে পাকিস্তানৰ চৰিত্ৰ কিন্তু তাৰ পাছতো পুনৰবাৰ প্ৰমাণ হ'ল পাকিস্তানৰ মিথ্যাচাৰ যি পেহেলগামৰ নৰসংহাৰ ২৬ জনকৈ পৰ্যটকক খুদি ধৰ্ম খুদি হত্যা কৰা হ'ল তাৰ পিছত সমগ্ৰ বিশ্বই এই সন্ত্ৰাসবাদী আক্ৰমণক ধিক্কাৰ দিছে আৰু এতিয়া প্ৰমাণ হ'ল যে সমগ্ৰ বিশ্বই যেতিয়া এই ঘটনাক নৰসংহাৰক ধিক্কাৰ দি আছে সেই সময় প্ৰমাণ হৈছে যে পাকিস্তানৰ ভূমিৰ পৰা পাকিস্তানে চৰকাৰে জনাকৈ পাকিস্তানী সেনাই সহায় কৰিছে আইএছআই সহায় কৰিছে এইসকল লস্কৰী তৈবা কিন্তু তাৰ পিছতো পাকিস্তানে নিজৰ মিথ্যাচাৰ তেওঁলোকে সমগ্ৰ বিশ্বৰ আগত লুকুৱাবলৈ চেষ্টা কৰি আছিল কালিলৈকে আহি আছিল যে যি অপাৰেশন প্ৰতিশোধ বুলি ভাৰতে ইতিমধ্যে কৈছে এই অপাৰেশন প্ৰতিশোধৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ যা পাকিস্তানী সেনাই মিছা কথা কৈ আছিল সেই কথা পুনৰবাৰ প্ৰমাণ হৈছে লস্কৰী তৈবা সহায় কৰিছিল আইএছআই আৰু পাক সেনাই আৰু লস্কৰী তৈবা আইএছআই আৰু পাক সেনাই মিলি এই সমগ্ৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল পেহেলগাম নৰসংহাৰ য'ত ২৬ জনকৈ নিৰীহ ভাৰতীয়ই প্ৰাণ দিবলগীয়া হ'ল যি ঘটনা সমগ্ৰ বিশ্বই একেমুখে ধিক্কাৰ দিছে তাৰ পিছতো পাকিস্তানে নিজৰ এতিয়ালৈকে স্থিতি স্পষ্ট কৰা নাই গতিকে ভাৰতে উচিত প্ৰত্যুত্তৰ দিব পাকিস্তানক কিদৰে আক্ৰমণ কৰে সেইটো সময়ত দেখা যাব ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিত এখন উচ্চস্তৰীয় বৈঠকৰ পিছত কৈছিল যে ভাৰতীয় সেনাক ফ্ৰী হেণ্ড কৰি দিয়া হৈছে ভাৰতীয় সেনাই কেনেকৈ এই প্ৰতিশোধ ল'ব পাৰে পেহেলগাম কাণ্ডৰ সেইটো ভাৰতীয় সেনাই কৰিব ডিসিশন সকলো ভাৰতীয় সেনাই ল'ব কিন্তু এই মুহূৰ্তত জনাইছো যে পাকিস্তানী সেনা যে জড়িত আছিল সেইটো কথা পুনৰবাৰ প্ৰমাণ হৈছে এনআইএ প্ৰতিবেদনত প্ৰমাণ হৈছে আৰু সেই এনআইএ প্ৰতিবেদনখন কিছু সময় পিছতে গৃহ মন্ত্ৰালয়ৰ হাতত তেওঁলোকে অৰ্পণ কৰিব আৰু ঘটনা জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু অতিকৈ পৰিতাপৰ কথা যে এই সমগ্ৰ ঘটনাটোত এই নৰসংহাৰটোত একাংশ কাশ্মীৰী লোক জড়িত আছে যিসকল বিচ্ছিন্নতাবাদী যিসকলে ভাৰতৰ লগত থাকিব নিবিচাৰে তেনেকুৱা লোকক কিন্তু অতি শীঘ্ৰেই চিনাক্ত কৰি তেওঁলোকক সীমান্তৰ খিতুপাৰলৈ খেদি পঠোৱা হওক সকলোৱে সেইটো কথা দাবী কৰিছে লগতে দুজনক ইতিমধ্যে ধৰিছে এনআইএ যিকিজন আছিল পাকিস্তানৰ কাশ্মীৰৰ বিচ্ছিন্নতাবাদী সংগঠনৰ তেওঁলোক সক্ৰিয় সদস্য তেওঁলোকক জেৰা চলাই থকা হৈছে জেৰাৰ অন্তত হয়তো অধিক তথ্য পোহৰলৈ আহিব যে কেনেকৈ এই ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল কেনেকৈ তাত কিমান সংখ্যক লোক জড়িত আছিল স্লিপাৰ সেল তাত কিমান আছিল কিমান দিনৰ পৰা পাকিস্তানত থাকি কিমান তথ্য পাকিস্তানৰ ভাৰতৰ কাশ্মীৰত থাকি কাশ্মীৰৰ তথ্য পাকিস্তানলৈ পঠাই দিছে বা অনুৰূপ ঘটনা সংগঠিত কৰিব পৰাকৈ তেওঁলোকৰ ওচৰত আৰু বেলেগ কিবা পৰিকল্পনা আছে নেকি কাৰণ এইটো এটা দীৰ্ঘদিনীয়া যে পৰিকল্পনা আছিল সেই কথা প্ৰমাণ হৈছে আৰু পাকিস্তানী সেনাই ইয়াত সাৰপানী যোগাইছিল লগতে আইএছআই জড়িত আছিল আৰু তেওঁলোকৰ নেতৃত্বতে এই ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল ভয়ংকৰ তথ্য যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে লাইভত তেওঁলোকক জনাইছো পেহেলগাম কাণ্ডৰ এইমাত্ৰ এটা ডাঙৰ আপডেট আহিছে যে এনআইএৰ প্ৰতিবেদনত এটা কথা স্পষ্ট হৈছে যে পেহেলগামৰ নৰসংহাৰত পাকিস্তানী সেনা আৰু আইএছআই উতপুতভাৱে জড়িত আছিল এই পাকিস্তানী সেনা আৰু আইএছআইয়ে লস্কৰী তৈবাক সহায় কৰিছিল ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল নৰসংহাৰৰ কথা তেওঁলোকে আগতীয়াকৈ গম পাইছিল পাকিস্তানে যিমানে এই কথা নাকচ নকৰক কিয় তেওঁলোকে বিশ্ববাসীৰ সন্মুখত নিজকে ধোৱা তুলসী পাত সজাবলৈ চেষ্টা কৰিছে কিন্তু বাৰম্বাৰ তেওঁলোকৰ মিথ্যাচাৰ ভাৰতে উন্মোচন কৰি আছে হয়তো এই ঘটনা এতিয়া পোহৰলৈ অহাৰ পিছত অধিক সক্ৰিয় হ'ব আৰু অতি শীঘ্ৰেই পাকিস্তানক এখিকনি দিব ভাৰতবৰ্ষই ইতিমধ্যেই ভাৰতৰ সেনাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰী হেণ্ড কৰি দিছে যিকোনো মুহূৰ্তত পিঅকেত সোমাই পাক অধিকৃত কাশ্মীৰত সোমাই লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীসকলক নিশেষ কৰিব ভাৰতীয় সেনাই ধন্যবাদ